নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 জুলাই। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিত 2000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিলে। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব। মাজত মাত্ৰ এটা দিন বাকী আছে। তাৰ পিছতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক। লগে লগে গোটৰ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাক নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। লগতে এখন নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰা হ'ব। চৰকাৰী গণ নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে ভাল খবৰ আহি পৰিছে আজি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশক এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। উচ্ছেদস্থলীত উপস্থিত হয় বিধায়ক অখিল গগৈ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ পাছতে অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰশাসনে বাধ্য হৈছে উচ্ছেদ স্থগিত কৰিবলৈ। চাপৰত চলি আছিল ৰাজ্যৰ সৰ্বকালৰ বৃহৎ উচ্ছেদৰ পিছতেই উচ্ছেদিতৰ হাহাকাৰ সৃষ্টি হৈছে। চিঞৰি চিঞৰি কান্দিছে উচ্ছেদিত জনতাই। আৰক্ষী প্ৰশাসনক বাধা সহ জনতাৰ। উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি। কোনো কাৰণতে ভাঙিবলৈ নিদিয়ে ঘৰ দুৱাৰ। কেৱল এয়াই নহয়, এয়া আমাৰ হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোটি কোটি কৃষকলৈ আহি গ'ল ভাল খবৰ। পিএম কিষাণক লৈ নতুনকৈ আপডেট প্ৰকাশ পাইছে। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব ধন ৰাশি। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনক লৈ বিগ আপডেট প্ৰকাশ পাইছে। 18 জুলাইৰ পূৰ্বে কৃষকলৈ আহিব পাৰে ভাল খবৰ। অতি শীঘ্ৰে কোটি কোটি কৃষকে কৰি লওক 18 জুলাইৰ পূৰ্বে একেটা গুৰুত্বপূৰ্ণ কাম। কিয়নো কোটি কোটি কৃষকৰ একাউণ্টত 18 জুলাইত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। তালিকাত নাম থকা কৃষকসকলে লাভ কৰিব 2000 কোটি টকা। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। বাধ্যতামূলক KYC নকৰাসকল বঞ্চিত হ'ব ধন লাভৰ পৰা। 20 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক KYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নম্বৰ কিস্তিৰ ধন লাভৰ পৰা। ভুৱা নথিৰে আঁচনিৰ ধন পোৱাসকল কৃষক পৰিব ভয়ংকৰ বিপদত। তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব আপুনি? লগ ইন কৰক pmkisan.gov.in। ইয়াৰ পিছতে যাওক বেনিফিচিয়াৰী লিষ্ট অপশ্যনত। ৰাজ্য জিলা গাঁও বাছনি কৰক আৰু তাৰপিছতে চাওক তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত 2ৰ পৰা 4000 কোটি টকা প্ৰদান কৰা হ'ব। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ বিগ আপডেট প্ৰকাশ পালে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি হোৱাৰ বাবে ভয় খাইছে বিজেপিয়ে। আৰু এনেকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। কংগ্ৰেছে আগন্তুক দিনক নিৰ্ণায়ক ভূমিকা ল'ব আৰু উপলব্ধি কৰিছে এতিয়া বিজেপিয়ে। এলেকাত বিজেপি কৰা লোকসকলেও ক্ষুণ্ণ হৈ এতিয়া বিকল্প বিচাৰিছে বিজেপিৰ। কংগ্ৰেছৰ দিনত ৰাইজে আত্মসন্মানেৰে জীয়াই আছিল, কিন্তু এতিয়া সেই দিন নাই বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰিম'ট কণ্ট্ৰলত চলিছে শাসন আৰু ক্ষমতা। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। হয় বন্ধু বান্ধৱীসকল, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি যদি মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, BTC নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। বিশাল নিৰ্বাচনী সভাৰে বিজেপি UPPL লগতে BPFক প্ৰত্যাহ্বান কংগ্ৰেছৰ। সাংসদ তথা APCCৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছৰ ৰণসিঙা। ওদালগুৰিৰ ওৰাঙত সাংসদ গৌৰৱ গগৈৰ কংগ্ৰেছৰ বিশাল কৰ্মসভা। কেৱল এয়াই নহয়, কৰ্মী সভাৰ মাজতে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। BTR আৰু UPPL বিজেপি মিত্ৰজোঁটৰ শাসনক লৈ সৰব হৈ পৰিছে গৌৰৱ গগৈ। BTC নিৰ্বাচনত BTRত এখন ডাঙৰ যুঁজ হ'ব। এইবাৰ কংগ্ৰেছ যুঁজিব। এইখন নতুন কংগ্ৰেছ এইবাৰ জিকিবই। BTRক লৈ অহা কোটি কোটি টকাবোৰ ক'ত গ'ল এতিয়া উত্তৰ দিয়ক বিজেপিয়ে, এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈয়ে। UPPL বিজেপি মিত্ৰজোঁটৰ শাসনত অসন্তুষ্ট হৈ পৰিছে BTRৰ জনতা। BTC নিৰ্বাচনৰ বাবে এইবাৰ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। হয় বন্ধু বান্ধৱীসকল, গৌৰৱ গগৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপি ভূমিপত্ৰ দিম বুলি কৈ দুখীয়া ৰাইজক কৰিছে উচ্ছেদ অভিযান আৰু এনেকুৱাকৈ কেইবাটাও আকৌ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে বিজেপি চৰকাৰখনৰ পৰা কাৰ্বি মিছা মানুহৰ পৰা ক্ষমতা লৈছে সকলো জাতি জনজাতিৰ পৰা ক্ষমতা লৈ চৰকাৰখনে কি কৰিছে বিজেপি চৰকাৰৰ দিনত সাধাৰণ মানুহে পোৱা নাই ভূমিৰ অধিকাৰ খিলঞ্জীয়ৰ খেতিপথাৰত এইখন চৰকাৰে বুলডোজাৰ চলাইছে দুখীয়াক উচ্ছেদ কৰি বিজেপিৰ মন্ত্ৰী বিধায়কে মাটি ক্ৰয় কৰিছে হাস্পাতাল বনাই চিকিৎসক আৰু স্কুল বনাই শিক্ষক নিযুক্তি দিয়া নাই চৰকাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ গৰ্জন বিজেপিৰ ভূমিপত্ৰ দিম বুলি কৈ দুখীয়া ৰাইজক উচ্ছেদ কৰিছে হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 9 জুলাইত ৰাজ্যত 24 ঘণ্টীয়া চকা বন্ধ ঘোষণা মাজত মাত্ৰ এটা দিন বাকী আছে পেট্ৰল ডিপত নাপাব পাৰে আপুনি ইন্ধন 9 জুলাই ৰাতিপুৱা 5 বজাৰ পৰা 10 জুলাই ৰাতিপুৱা 5 বজালৈকে বন্ধৰ আহ্বান কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ বন্ধৰ আহ্বান জনাইছে মটৰ শ্ৰমিক সংগঠনসমূহে আহ্বান কৰিছে চকা বন্ধ কাৰ্যসূচী বন্ধত সমৰ্থন পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ তৰফৰ পৰা নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নে ল'ব তেল বন্ধ আৰু গেছ বন্ধৰ কাৰ্যসূচী যাতায়াতৰ ক্ষেত্ৰত বিশাল সমস্যাত পৰিব পাৰে আপুনি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপিত কৰিছে সংগঠনসমূহৰ মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনি কাৰ্যকৰীকৰণৰ দাবী উত্থাপিত কৰিছে হিট এণ্ড ৰানৰ 106/2 ধাৰা বাতিল কৰাৰ দাবী মটৰ ব্যৱসায়ীৰ কেৱল এয়াই নহয় টোল কৰাৰ নামত উপগ্ৰহ মাধ্যমেৰে ধন সংগ্ৰহৰ সিদ্ধান্ত বাতিলৰ দাবী কৰা হৈছে মাত্ৰাধিক জৰিমনা আৰু ফটোলৈ ফাইন কটাক লৈ অতিষ্ঠ হৈ পৰিছে মটৰ ব্যৱসায়ীসকল 9 জুলাইত ৰাজ্যৰ 24 ঘণ্টীয়া চকা বন্ধ হয় বন্ধু বান্ধৱীসকল কি কাৰণত চকা বন্ধ ঘোষণা কৰা হ'ব নিশ্চয় সম্পূৰ্ণকৈ জানিলে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব 5খন নতুন আঁচনি অতি শীঘ্ৰে মুকলি কৰা হ'ব অৰুণোদয় 3.0 ওদালগুৰি 1,18,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 ধন যদি কোনোৱে এতিয়ালৈকে অৰুণোদয় 3.0 নামটো অন্তৰ্ভুক্ত কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ ঘোষণা আত্মসহায়ক মহিলাই প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000 কোটি টকা আগষ্টৰ পৰা এই আঁচনিৰ ৰূপায়ণৰ কাম কাজ আৰম্ভ কৰা হ'ব ওদালগুৰি জিলাত 1,07,000 মহিলাই এই আঁচনিৰ জৰিয়তে লাভ কৰিব চৰকাৰী ধন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে উপকৃত হ'ব অসমৰ যুৱক যুৱতী এই আঁচনিৰ জৰিয়তে ওদালগুৰি জিলাৰ 2,500 যুৱকে 2 লাখ কোটি টকা লাভ কৰিব চাহ শ্ৰমিকসকলেও 5,000কৈ এককালীন টকা লাভ কৰিব ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিতে নতুনকৈ 6,000 লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা সৰ্বমুঠ 5 লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে জনতাৰ বাবে যদি কোনোৱে ভাবিছে নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিব তেনে ক্ষেত্ৰত এই মাহৰ পৰাই কৰিব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত শেষ সময়সীমা হৈছে 14 জুলাই 14 জুলাইৰ পূৰ্বে আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন অন্যথা আপুনি কিন্তু আবেদন কৰিব নোৱাৰিব সো বন্ধু বান্ধৱীসকল যিসকল ব্যক্তিৰ ঘৰত চৰকাৰী ঘৰ নাই নতুনকৈ কৰিব পাৰিব জিঅ' টেকিং আৰু আপুনি অতি সহজতে ঘৰৰ পৰাই জিঅ' টেকিং কৰিব পাৰিব লগতে গোটৰ মহিলাসকলে অতি শীঘ্ৰে চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি পঞ্চায়ত বা ব্লকত গৈ আপুনি চেক কৰিব পাৰিব তালিকাত নাম আছে নে নাই তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত ফোনপে'কৈ সোমাই দিয়া হ'ব 10,000 কোটি টকা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 জুলাইতে সাজু কৰক আপোনাৰ সকলো নথিপত্ৰ কিয়নো জুলাই মাহতে চৰকাৰে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত এই টকা প্ৰদান কৰিব জুলাই মাহতে পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা আপোনাৰ পঞ্চায়তৰ গাঁও সভাৰ দিনটোতে পূৰ্বে আপুনি কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব গাঁও সভালৈ গৈ আপুনি আবেদন কৰিব লাগিব অৰুণোদয় আঁচনিৰ বাবে অন্যথা হিতাধিকাৰী তালিকাৰ পৰা বাদ পৰিব আপোনাৰ নাম অৰুণোদয় আঁচনিৰ সুবিধা এই পৰ্যন্ত নৌপসকলেও কৰিব পাৰিব আবেদন অৰুণোদয় ধন পোৱাৰ বাবে নৌপসকলে আবেদন কৰাটো বাধ্যতামূলক ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা 1 জুলাইতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। So thank you for watching full video.